আমি সদৌ অসম টাই আহোম যুৱ পৰিষদৰ ছাত্ৰ সন্থাৰ সদস্যবৃন্দই যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুটস্বৰূপ সংবিধান ভাগি আৰু প্ৰতীক চিহ্ন দাহ কৰি তেখেতসকলে যি এক জঘন্য কাণ্ড কৰিলে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেই অসমৰ ৫৫খন জিলাৰ লক্ষ লক্ষ ভকতৰ আজি হৃদয়ে উচুপি আছে। আমি তেখেতসকলক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও আমাৰ মূল সংঘৰ নিৰ্দেশ অনুযায়ী আমি সম্পূৰ্ণ মূল জিলা, আঞ্চলিক আৰু প্ৰাথমিক পৰ্যায়ত আজি তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বৰ বাবে আমি আজি স্থানীয় থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু তেখেতসকলে যাতে উচিত শাস্তি পাওক তাৰ বাবে আমি কামনা কৰিছোঁ। আমি সদৌ অসম টাই আহোম যুৱ পৰিষদৰ ছাত্ৰ সন্থাৰ সদস্যবৃন্দই যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুটস্বৰূপ সংবিধান ভাগি আৰু প্ৰতীক চিহ্ন দাহ কৰি তেখেতসকলে যি এক জঘন্য কাণ্ড কৰিলে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেই অসমৰ ৫৫খন জিলাৰ লক্ষ লক্ষ ভকতৰ আজি হৃদয়ে উচুপি আছে। আমি তেখেতসকলক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও আমাৰ মূল সংঘৰ নিৰ্দেশ অনুযায়ী আমি সম্পূৰ্ণ মূল জিলা, আঞ্চলিক আৰু প্ৰাথমিক পৰ্যায়ত আজি তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বৰ বাবে আমি আজি স্থানীয় থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু তেখেতসকলে যাতে উচিত শাস্তি পাওক তাৰ বাবে আমি কামনা কৰিছোঁ।